ডাবল ইঞ্জিন চৰকাৰে ৰোধ কৰিব পৰা নাই বাংলাদেশীৰ অনুপ্ৰৱেশ। বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ স্বীকাৰোক্তি। মুখ্যমন্ত্ৰীৰ মতে কমকৈ হলেও বাংলাদেশৰ পৰা অব্যাহত আছে অনুপ্ৰৱেশ। অসমৰ পৰা অবৈধ বাংলাদেশীৰ বিতৰণ আৰু ভাৰত বাংলা সীমান্তৰ সম্পূৰ্ণ সুৰক্ষা এয়া আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। তাৰ পিছত যোৱা এটা দশক ধৰি কেন্দ্ৰত শাসনত থাকিল বিজেপি দল। ৰাজ্যটো 2016 চনৰ পৰা শাসনত আছে বিজেপি। কিন্তু বাংলাদেশী মুক্ত অসমৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপিৰ মুখত নোহোৱা হ'ল অবৈধ বাংলাদেশীৰ কথা। আনকি শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়তো বিজেপিৰ মুখত শুনা নগ'ল বাংলাদেশীৰ প্ৰসংগ। তাৰ বিপৰীতে বিজেপিয়ে অসমৰ ওপৰত জাপি দিলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019। অৰ্থাৎ শাসন দখলৰ পিছতে বিজেপিৰ বাবে গুৰুত্বহীন হৈ পৰে অসমৰ অবৈধ বাংলাদেশীৰ সমস্যা। কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। শনিবাৰে নিশা ফেচবুক লাইভ আহি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে বাংলাদেশী প্ৰসংগ। কিন্তু শনিবাৰে নিশা মুখ্যমন্ত্ৰীৰ মুখত শুনা যায় এক বিপৰীত ভাষ্য। মুখ্যমন্ত্ৰীয়ে নিজ মুখে মানি লৈছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ ৰোধত ব্যৰ্থ হৈছে ডাবল ইঞ্জিন চৰকাৰ। মুখ্যমন্ত্ৰীৰ মতে কমকৈ হলেও অসমলৈ অব্যাহত আছে বাংলাদেশীৰ অনুপ্ৰৱেশ। যোৱা কিছুদিনত আপোনালোকে মোৰ টুইটাৰ আৰু ফেচবুক চালে দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি বাংলাদেশী নাগৰিক কেইবাজনকো আমি চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো। যোৱা দুমাহত প্ৰায় 60 জনতকৈ ওপৰত। মোৰ মনত সন্দেহ হয় যে আমি গম নোপোৱাকৈ কিছু বিদেশী সোমাই আছে নেকি। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এক্স হেণ্ডেলত দেখা গৈছিল কেইবাটাও পোষ্ট, য'ত সীমান্তত প্ৰৱেশ কৰিবলৈ লওঁতে বাংলাদেশী ধৰা পৰাৰ কথা ৰাজহুৱা কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই কথাই কালি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 2 মাহত সীমান্তত ধৰা পৰিছে প্ৰায় 60জন বাংলাদেশী অনুপ্ৰৱেশকাৰী। ইপিনে বাংলাদেশী অনুপ্ৰৱেশৰ ঘটনা বৃদ্ধি পোৱাত পুনৰ অসমত বাংলাদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এই ক্ষেত্ৰত বাংলাদেশী চিনাক্তকৰণৰ বাবে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব লাগিলে অন্তত থাকিব লাগিব NRCত আবেদন কৰাৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰীৰ মতে NRCৰ বাবে আবেদন নকৰাটোৱেই প্ৰমাণ কৰে যে সেইগৰাকী ব্যক্তি 2014 পিছত অসমলৈ অহা। অৱশ্যে এই ক্ষেত্ৰত বাগানীয়া লোকসকলক ৰেহাই দিয়া হ'ব বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। NRCৰ দিনৰ পৰা আমি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ কৰি থৈছিলোঁ। NRC আহক, নাম নথকা সকলক আমি বিদেশী বুলি ক'ম। কিন্তু NRCৰ প্ৰক্ৰিয়াৰ চলি থাকোঁতে সমান্তৰালভাৱে ভাৰত বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশৰো চেষ্টা হৈছে। আমি বহুতক ধৰিছোঁ, কিন্তু বহুতক কিজানি ধৰিবও পৰা নাই। সেইবাবে আজিৰ পৰা আমি এখন গভৰ্ণমেণ্টে নতুন অধিসূচনা জাৰি কৰিছোঁ। সীমান্ত পুলিচক শক্তিশালী কৰি BSFৰ লগত একেলগে কাম কৰি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোক নতুন কৰি আৰম্ভ কৰাৰ বাবে। এই ব্যৱস্থাই অন্তত আমাক নিশ্চিত কৰিব যে অসমত নতুনকৈ কিছু বিদেশী সোমালে নেকি। আধাৰ অসমত নিৰন্তৰভাৱে আধাৰ ইস্যু কৰি থকা হৈছে, আধাৰ কাৰ্ড মানুহক দি থকা হৈছে। আমি বন্ধ হৈ থকা আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। অহা কিছুদিনৰ ভিতৰত বন্ধ হৈ থকা সকলে আধাৰ পাব। কিন্তু সকলোকে সকলো সময়তে আধাৰ দি থাকিব পাৰি নেকি? আজি জন্ম লোৱা 16 বছৰৰ তলৰ লোকসকলৰ কথা বেলেগ। 100% আধাৰ কাভাৰেজ হৈ যোৱাৰ পিছতো প্ৰাপ্তবয়স্ক কোন লোকে আকৌ আধাৰ ল'বলৈ আহে? সন্দেহৰ অৱকাশ থাকে। সেইবাবে আমি আজি চৰকাৰে সিদ্ধান্ত লৈছোঁ যে আধাৰ লোৱাৰ আগতে অন্তত 2014ত NRCত আবেদন কৰাৰ প্ৰমাণ থাকিব লাগিব।
NRCত নাম আছে নে নাই দ্বিতীয় কথা, কিন্তু আবেদনটোতো কৰিব লাগিব। যদি আবেদনেই কৰা নাই, তাৰ মানে আপুনি 2014 চনৰ পিছত অসমত আহিছে। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কিন্তু এই মন্তব্যই স্পষ্ট কৰে যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা ৰোধত ব্যৰ্থ হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ। আৰু এই কথা এতিয়া স্বীকাৰ কৰিছে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।